চাওক আজিৰ প্ৰতিবাদ কৰা মূলতঃ বিশেষ কিছু কাৰণবোৰ আছে। পৃথিৱীৰ যিকোনো মানুহে সদায় নিজৰ বাসস্থান সদায় সুৰক্ষিত বিচাৰিছে, কিন্তু আজি আমাৰ যি মানুহবোৰ যোৱা 60 বছৰ ধৰি ইয়াত বসবাস কৰি আহি আছিলে, আজি এই মানুহবোৰক উচ্ছেদ কৰা এক কৌশল সৃষ্টি কৰিছে। গতিকে তেখেতসকলে যি কৌশল এয়া খুব চতুৰ বুদ্ধিৰে কৰিব বিচাৰিছে, যোনটো কথাত আমি অলপমানো সমৰ্থনকাৰী নহয়। যি জনতাই আন্দোলন কৰি কোল ইণ্ডিয়াক মাতিলে, আজি সেই জনতাক তেওঁলোকে ইয়াত খেদি পঠাব বিচাৰিছে, এই কথাক আমি সমৰ্থন কৰিব নোৱাৰোঁ। গতিকে কোল ইণ্ডিয়াৰ যি তেওঁলোকৰ কৌশলগত কথা, চতুৰ বুদ্ধি তেওঁলোকৰ, সেই বুদ্ধিৰ সন্মুখত আমি বুৰ্বকৰ দৰে তাত বহি থাকিব বিচৰা নাই। কোল ইণ্ডিয়াক আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে প্ৰথম কথা ডাম্পিং কৰক, তেওঁলোকে ৰাস্তা বনাওক, কোল ইণ্ডিয়া চলাওক, আমি বিচাৰিছোঁ। কিন্তু মোৰ জনতা, মোৰ মানুহবোৰক, মোৰ ৰাইজক এটা ঘৰো তেওঁলোকে ক্ষতি কৰিব নোৱাৰে, এটা তামোল গছৰ জোপাও তেওঁলোকে ক্ষতি কৰিব নোৱাৰে। অলৰেডি তেওঁলোকে প্ৰায় 25 বিঘা 30 বিঘাকৈ তেওঁলোকে বাগানবোৰ ধ্বংস কৰিছে, তাৰ পাছত তেওঁলোকে খবৰ ল'বলৈ সময় পোৱা নাই। এতিয়া তেওঁলোকে জনতাক উঠি যাবলৈ বুলি কৈছে, এই কথা আমি কেনেকৈ সমৰ্থন কৰিম? আৰু একে সময়তে আমি এটা কথা চাব লাগিব যে কোল ইণ্ডিয়া ইয়াত কি কৰিব বিচাৰিছে। কোল ইণ্ডিয়াই কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে কোল ইণ্ডিয়াই বাৰম্বাৰ কৈছে যে আমাৰ লোকচান হৈছে, তোমাক বেনিফিট কৰাবৰ কাৰণে কি আমি আমাৰ মানুহ ঘৰ ভাঙি দিব দিম? কোল ইণ্ডিয়া বেনিফিট কৰাবৰ কাৰণে কি আমি আমাৰ মানুহবোৰৰ ঘৰৰ পাকঘৰ ভাঙিবলৈ দিম? কোল ইণ্ডিয়া বেনিফিটৰ কাৰণে কি আমি ঝৰ্ণাপথ স্কুল ভাঙিবলৈ দিম? কোল ইণ্ডিয়া বেনিফিটৰ কাৰণে আমাৰ মন্দিৰ ভাঙিবলৈ দিম, আমাৰ মছজিদ ভাঙিবলৈ দিম নেকি? গতিকে এনেধৰণৰ কাৰ্যক আমি কেতিয়াও সমৰ্থনকাৰী নহয়। মই বাৰম্বাৰ কৈছোঁ, ইয়াৰ ট্ৰেইলাৰ আজি বিধানসভা খুলি আছে, ভাস্কৰ শৰ্মা ডাঙৰীয়া চাই থকা উচিত যে লেডো মানুহবোৰৰ কিমান প্ৰচণ্ড খং। লেডোবাসী ৰাইজৰ প্ৰতি ভাস্কৰ শৰ্মা ডাঙৰীয়া বুকুৰ মৰম চেনেহ কমি গৈছে নেকি? লেডোবাসী ৰাইজৰ প্ৰতি ডিচিৰ মৰম চেনেহ কমি গৈছে নেকি? যদি মৰম চেনেহ কমি গৈছে, তেখেতক আমাক জনাই দিব লাগিব আমাৰ অধিকাৰ আমি কেনেকৈ কাঢ়ি আনিব লাগে, কোনখন টেবুল ঢকিয়াই কোনখন ৰাজপথ কপাই আমাৰ অধিকাৰবোৰ আনিব লাগিব, এই কথা আমি জানো। গতিকে ভাস্কৰ শৰ্মা ডাঙৰীয়া হওক বা স্থানীয় প্ৰশাসন হওক বা কোল ইণ্ডিয়া হওক, তেখেতসকলে হয়তো ঝৰ্ণা বস্তিৰ ইতিহাস নাজানে, চীনা বস্তিৰ ইতিহাস নাজানে, লিডু টিয়কৰ ইতিহাস নাজানে। এবাৰ ইতিহাস আমি তেওঁলোকক চাবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি ইতিহাস নাজানে, আমি বাৰম্বাৰ স্মাৰক পত্ৰ দি আছোঁ। আৰু ইয়াৰ খেল চলি থকা নাই কোল ইণ্ডিয়াৰ লগত আমাৰ, যে আমাৰ সদায় পচন্দ গৰমত আহিম, প্ৰতিবাদ কৰিম, ঘৰলৈ গুচি যাম। ইয়াত মানুহ স্বাভিমানৰ জড়িত আছে, যাৰ মানুহবোৰৰ স্বপ্নবোৰৰ কথাবোৰ আহি গৈছে। এতিয়া এটা কথা স্পষ্ট, যদি আমাৰ ঘৰ ভাঙিব, কোল ইণ্ডিয়াৰ লগত যুদ্ধ হ'ব। কোল ইণ্ডিয়া চলক। 1580 বিঘা মাটি দিছে হিমন্ত বিশ্ব শৰ্মাই ৱেষ্ট অফিচত, কাৰ লগত আলোচনা কৰি দিছে আমি জানিবলগীয়া আছে। এইফালে তিৰাপ কৰিলে তেওঁলোকে 10 বছৰৰ কাৰণে মাটি লিজৰ দিব বিচাৰিছে, দিয়ক, কিন্তু মোৰ মানুহবোৰক ক্ষতি নকৰাকৈ, আমাৰ জনতাক ক্ষতি নকৰাকৈ কোল ইণ্ডিয়া চলক। যদি মানুহবোৰক ঘৰ ভাঙি কোল ইণ্ডিয়া চলাম বুলি কৈছে, আমি কোল ইণ্ডিয়াক অচল কৰি দিম, কিন্তু মানুহবোৰক ঘৰ আমি ভাঙিবলৈ নিদিওঁ। আজিৰ প্ৰতিবাদটো নিজৰ মাটি ৰক্ষাৰ কাৰণে প্ৰতিবাদ, আজিৰ প্ৰতিবাদ কোল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ, আৰু আজিৰ প্ৰতিবাদ নিজৰ ভৱিষ্যত প্ৰজন্মক ৰক্ষাৰ কাৰণে প্ৰতিবাদ। কিয়নো ইতিমধ্যে আমি সকলো জ্ঞাত, ইতিমধ্যে কোল ইণ্ডিয়াই ডাম্পিং গ্ৰাউণ্ডৰ নামত চীনা বস্তি, ঝৰ্ণা বস্তি, মুলুগাঁৱৰ পৰা আৰম্ভ কৰি প্ৰায় 700কৈ অধিক পৰিয়াল বসবাস কৰা ঠাইত ইতিমধ্যে তেখেতলোকে ৰঙা ফিটা বান্ধি আমি ইয়াত ডাম্পিং কৰিম বুলি তেখেতলোকে যেতিয়া জনাইছে, আমি সেই ডাম্পিং কৰাৰ বিৰুদ্ধে আজি লিডু অঞ্চলৰ বিভিন্ন ৰাইজ আজি ৰাজপথত ওলাই আহিছে। আজি কোল ইণ্ডিয়াই লিডুবাসী ৰাইজক ৰাজপথত ওলাই আহিবলৈ বাধ্য কৰাইছে। তেখেতলোকৰ মনত ভয় শংকা সৃষ্টি হৈছে যে আমাৰ মাটি তেখেতলোকে কাঢ়ি নিব নেকি, আমি বসবাস কৰি থকা ঘৰ আমাৰ ভাঙি দিব নেকি, এই ধৰণৰ যি ভয়, এই ভয়ৰ কাৰণে আজি প্ৰতিবাদ আৰম্ভ হৈছে। আৰু ইয়াৰ পৰাই যিহেতু এইটো সময়ত অসমৰ বিধানসভাৰ যি অধিৱেশন চলি আছে, আৰু ইয়াৰ পৰা আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাইন্স এণ্ড মিনাৰেল মিনিষ্টাৰ যোগেন মহন ডাঙৰীয়া আৰু আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক অৰ্থাৎ মাৰ্ঘেৰিটা সমষ্টিৰ অভিভাৱক, তেখেতক আমি ইয়াৰ পৰাই জনাই দিব বিচাৰিছোঁ যে তেখেতে অতি শীঘ্ৰে কোল ইণ্ডিয়াই যি ডাম্পিং বনাব আৰম্ভ কৰিছে, এই ডাম্পিং বন্ধ কৰাব লাগিব। তেখেতলোকে ডাম্পিং কৰক, আমাৰ অসুবিধা নাই, কিন্তু ৰাইজে বসবাস কৰি থকা ঠাইত কিয় তেখেতলোকে ডাম্পিং কৰিব? তেখেতলোকে জংঘল পানী ডাম্পিং কৰক। তেখেতলোকে কিয় বসবাস কৰি থকা ঘৰ ভাঙিব? তেখেতলোকে ইয়াত বসবাস কৰা প্ৰায় 100 বছৰ, 80 বছৰ, 90 বছৰ পাৰ হৈ গৈছে, তথাপিও তেখেতলোকে কিন্তু ইয়াত বসবাস কৰি থকা লোকক উচ্ছেদ কৰিব বিচাৰিছে। আৰু এই উচ্ছেদ হ'ব পাৰে বিজেপি চৰকাৰে কৰাবলৈ চেষ্টা কৰিব, কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন কেডাৰ সাজু হৈ আছে। আমি অসমীয়াৰ বুকুত জন্ম লোৱা বাঘ আৰু বাঘী নিয়ন্ত্ৰণ, আমি বন্দুকৰ গুলি, পুলিচৰ লাঠি এইৰ পৰা ভয় নকৰোঁ। আমি স্পষ্টভাৱে কৈ দিছোঁ যে যেতিয়ালৈকে সমস্যা সমাধান কৰি নিদিয়ে তেতিয়ালৈকে ৰাজপথ উঠা ল'ব। আজি আমি ৰাজপথৰ ছাইডত বহি আন্দোলন কৰিছোঁ।
যদি এই সমস্যা সমাধান কৰি নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত আমি ৰাজপথ উত্থাল কৰিবলৈ সাজু আছোঁ, আমি DC অফিচ ঘেৰাও কৰিব সাজু আছোঁ, আমি গুৱাহাটী চচলত আন্দোলন কৰিব সাজু আছোঁ। এই কথা আমি আজি এই প্ৰতিবাদ পৰা জনাব বিচাৰিছোঁ। আৰু যিসকল ব্যক্তিসকলে পট্টাৰ নামত তেখেতলোকে খাজানা দি আছিল 2021 চনলৈকে, যিসকল ব্যক্তিয়ে ইয়াত বসবাস কৰি শ বছৰ পাৰ কৰিলে সেই ব্যক্তিসকলক আজি যে ইয়াৰ পৰা উঠাই দিব চেষ্টা কৰিছে, এই ষড়যন্ত্ৰ কিন্তু কোনো পদে মানি লোৱা নহ'ব। আৰু চাম আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই তেখেতৰ সমষ্টিৰ লোকসকলক কিমান মৰম কৰে, তেখেতৰ বুকুত দম আছে নাই আমি চাম। তেখেতে বিধানসভাত সিংহৰ দৰে গৰ্জিয়া এই লিডুত বসবাস কৰি থকা ব্যক্তিসকলৰ বিষয়ে তাত ক'ব পাৰিবনে আমি চাম। ভাস্কৰ শৰ্মাই লিডুত বসবাস কৰি থকা ব্যক্তিসকলৰ হৈ তেখেতলোকৰ ন্যায়ৰ কাৰণে যুঁজ দিব পাৰিবনে আমি চাম। যদি ভাস্কৰ শৰ্মাই এই লিডুবাসী ৰাইজৰ হৈ মাত নামাতে তেনেহ'লে কিন্তু অনাগত যি নিৰ্বাচনৰ বৰ্তনী আহি আছে তেতিয়া তেখেতে দেখুৱাই দিয়া হ'ব যে যেতিয়া এজন ঘৰৰ মানুহত ডাম্পিং কৰা শিল আহি পৰে সেইটো দুখ ইয়াত থকা লিডুত বসবাস কৰি থকা ৰাইজে 26ৰ নিৰ্বাচনত দেখাব। আমাৰ জাগাটো এতিয়া ডাম্পিঙে কল ইণ্ডিয়া ল'বলৈ বিচাৰিছে। আমি নিজৰ জাগা এৰি নাযাম। আজি আমি 50 বছৰ 60 বছৰ হৈ গ'ল ইয়াত আমি বসবাস কৰিছোঁ। আমি আজি 50 বছৰৰ পৰা ইয়াত বসবাস কৰিছোঁ। আমি জাগাটো এৰি কেতিয়াও নাযাওঁ। আমি লাগিলে ইয়াত মৰি যাম, আমি জাগাটো এৰি নাযাওঁ। আমাক কল ইণ্ডিয়াই কৈছে ইয়াৰ বস্তুটো উঠাই দিবলৈ। আমি বস্তুটো এৰি নাযাওঁ। আমি লাগিলে ইয়াতে মৰি যাম, লেকিন আমি এই বস্তুটো এৰি নাযাওঁ। ইমানটোৱে আমাৰ কল ইণ্ডিয়া ঘৰ বাৰী এৰিব কৈছে। আমি ক'ত যাওঁ? আমি দুখীয়া মানুহ হয়, কিমান বছৰ পৰা আমি ইয়াতে বহি আছোঁ। এতিয়া আমি ঘৰ বাৰী ভাঙি ক'ত যাম? আমিতো এৰি নিদিওঁ। ডাম্পিং লাগিলে আমাৰ গাটো ওপৰে দি যাওক, আমি তাতে মৰি থাকিম। আমাৰ হৈ গ'ল 50 বছৰমান। আমি ইয়াতে থাকিম, ইয়াতে মৰিম, আমি ঘৰ বাৰী এৰি নাযাওঁ। এনেই আমাৰ ঘৰৰ ওচৰতে ৰঙা কাপোৰ বান্ধি গৈছে। আমাৰ ঘৰৰ ওচৰতে ৰঙা কাপোৰ বান্ধি গৈছে, আমি গমেই নাপাওঁ কেতিয়া বান্ধি যায়। পাছত কোনোবাই কৈছে তহঁতৰ ঘৰৰ পিছফালে ৰঙা কাপোৰ বান্ধি গৈছে। মই গৈ দেখিছোঁ বান্ধি গৈছে। আমি এৰি নাযাওঁ, আমি ইয়াতে থাকিম, ইয়াতে মৰিম, তথাপি ঘৰ বাৰী এৰি নাযাওঁ।